हाई हेलो फ्रेंड्स नमस्कार तो इन এটা ভিডিওলৈ স্বাগতম জনাইছো তো হিদিনাখন আমি 501 এটা স্টেঞ্জাৰৰ মেচিনৰ ৰিভিউ দিছিলো তো আজি এটা আপোনালোকৰ কাৰণে আনিছো তো 1500 ওয়াট ডিজে সিৰিজৰ তো আমি গুৱাহাটীত গৈছিলো লাখটুকিয়াৰ পৰা লৈ আহিছিলো তো আজি ইটো মেচিনৰ ৰিভিউ দেখাম তো মেচিনটো হ'ল ইটো আপোনালোকে দেখিব আছে স্টেঞ্জাৰৰ তো স্টেঞ্জাৰৰ ইটো আমাৰ 15 ওয়াটস 1500 ওয়াটস তো ইটো কেলকাটা ওয়াইজ হয় মেচিনটো তো আপোনালোক কিছু বাক্সটোৰ নম্বৰ আমি ৰিভিউ দেখাও তো আপোনালোকে দেখিব পাৰিছো তো মডেল নম্বৰ ইটো MX 1500 তো অৰিজিনাল হয় তো ইয়াতে আপোনালোকে দেখিব পাৰিছে তো MRP প্ৰাইস কিনে দিয়া আছে তো আমি ডিসকাউন্ট কৰি লৈ আহা হৈছিল তো ইয়াতে সবখিনি ফ্ৰী চাৰ্জ দিয়া আছে তো 24.92 কেজি ইয়াতে ওয়েট তো এখিনি দিয়া আছে তো এইটো মেচিনটো হয় মিফ ডেট জানুৱাৰী 22 তো স্টেঞ্জার হয় স্টেঞ্জাৰৰ কলকাতা ওয়েস্ট হয় তো আমি এবাৰ এটো আনবক্সিং কৰিম তো আপোনালোকে চাই থাকক তো আমি মেচিনটো খুলি লম फ्रेंड्स फाइनली আমি খুলিলো মেচিনটো তো হেতু হল মেচিনটো তো এটো কলা ৰঙৰ হয় তো মেটেলটো ভালে আছে তো ইয়াতে আমি ওয়াৰেন্টি কাৰ্ডখন আছে তো আপোনালোকে দেখিব পাৰিছে স্টেঞ্জাৰৰ ব্ৰ্যান্ডিং তো ওয়াৰেন্টি কাৰ্ড হয় তো মডেল নাম্বাৰ হয় তো আমি অৰিজিনাল মাল হয় তো কলকাতা ওয়েস্ট তো ইয়াতে বাকিখিনি দিয়া আছে তো এটো আপোনালোকে স্ক্যান করলে বাকি ফিচার্স কিনে আহি যাব তো একদম অরিজিনাল মাল হয় তো আমি হিদিনাখন দিছিলো ইটো মেচিনৰ আপোনালোকৰ স্টেঞ্জাৰৰ PBT 501 তো ইয়াৰ পিছত আমি ইটো ৰিভিউ দিম আপোনালোকক তো আপোনালোকে দেখিব পাৰে স্টেঞ্জাৰৰ ব্ৰ্যান্ডিং তো ইটো মডেল নাম্বাৰ তো ইটো লো হাই মিড তো ইয়াতে বাকি ফিচাৰ্স কিনে আছে আপোনালোকে ড্ৰাইভাৰত বজায় না বক্সত বজায় এটা মুড আছে তো আপোনালোকে ইটো ইনহেল কৰিব লাগিব তো বাকি ইয়াতে লাইট কিনে আছে তো ইটো এটা ব্লিকিং হয় বিলাক বাজিলে তো ইয়াতে ওভাৰলোড বাকি পাৱাৰ তো আমি পিছ এৰি দেখাও তো ইয়াতে কুলিং ফেনৰ কাৰণে কুলিং ফেন ইটো তো বাকি এখিনি আপোনালোকে আউটপুট ইনপুট 4 ohms তো ইয়াতে আপোনালোকে ইউনিট বজালে কানেক্ট কৰিব লাগিব তো বক্সৰ কাৰণে ইয়াতে দিয়া আছে তো 2 ohms তো কমন হয় আৰু ইফালে দেখা পাইছে ইটো 2 ohms ইটো 4 ohms তো ইটো ইয়াতে বাকি মডেলখিনি দিয়া আছে একদম অৰিজিনাল হয় ইটো তো আপোনালোকে বডিটো চাব পাৰিছে বডিটো প্ৰায় ভালে তো ইয়াৰ পাছত আমি কানেক্ট কৰিম তো কানেক্ট কৰি বুজাম কেনেকা হয় তো ইয়াতে দেখিব পাৰিছে তো স্টেঞ্জাৰৰ জানে আপোনালোকে কেনেকা ব্ৰ্যান্ড তো পুৰা বৰ্তমান স্টেঞ্জাৰৰ সাৰ্ভিসটো বহুত ভাল হৈছে फ्रेंड्स ফাইনালি আমি লগাই ললো তো আমি বৰ্তমান এটো লগাইছো তো দেখিব পাৰিছে বেটাৰ মিক্সাৰৰ আমি লগাইছো তো সাউন্ডটো আপোনালোকে অলপ শুনক फ्रेंड्स साउंड तो पूरा ओलाइसे तो हम साउंड দিব পৰা নাই তো 1% साउंड দিয়া হৈছে ইয়াতে 100 অফ 1% তো হাই ফাই একদম পুরা বেস মাৰিছে তো আমি কিছু আৰু সাউন্ড দিয়া না যায় ইমান সাউন্ড তো ইয়াতে দেখিব পাৰিছে আপোনালোকে তো বাকি ব্লিকিং হৈ আছে তো দেখিব পাৰিছে তো মই মোৰ নিজৰ চেনেলৰ কিছু ক্লিপ লাও যেহেতু তো আপোনালোকে দেখিব পাৰিছে আমি দিয়াই নাই সাউন্ডটো তো প্ৰায় সাউন্ডটো দিয়াই নাই তো ইয়াতে আপোনালোকে দেখিছে লাইটটো ব্লিকিং হৈছে তো এইটো নীলা সেউজীয়া ৰঙৰ তো ইয়াতে আপোনালোকৰ বাকি দিয়া আছে তো ইয়াতে ওভাৰলোড হলে ওভাৰলোড মাৰিব তো এটো পাৱাৰ হয় তো ইয়াতে বটনত লাইট আছে তো আপোনালোকে অফ কৰিলে অফ হৈ যাব তো বাকি তো বহুত দেখা হৈছে আপোনালোকে বাকি তো বহুত মেটেৰিয়েলটো ভালে আছে তো প্ৰায় ভালে তো আপোনালোকে এটা ভিউ দেখাই দিও তো আপোনালোকে চাওক তো फ्रेंड्स আপোনালোকে দেখিব পাৰিছে তো স্টেঞ্জার তো MX 1500 তো এটো কলকাতা ওয়াইজ হয় তো জাপানিজ টেকনলজি এটা ইউজ হৈছে ইয়াতে তো এটো বুস্টার এম্পলি হয় তো আপোনালোকে যদি বজায় সাৱধানে অলপ বজাব লাগিব তো এটো বুস্টাৰ হয় পাৱাৰ বহুত ইটোৰ তো আমি ইয়াতে ভলিউম দিবই নোৱাৰো তো আগত আমাৰ ইটো আমাৰ PBT 500 তো ইটো অলপ দুদিনাখন আপোনালোকৰ কাৰণে ৰিভিউ দিছিলো তো আজি ইটো ৰিভিউ দিলো তো
প্ৰায় মেচিনটো পুৰাই বঢ়িয়া ছাৰ্ভিচ, আপোনালোকে টেনশ্যন ল'ব নালাগে। তো এইটো কমন মেচিন হয়, তো বহুতেই এইটো মেচিন ব্যৱহাৰ কৰে চাউণ্ড ছিষ্টেমলৈ। তো আপোনালোকে দেখিব পাৰিছে তো পিছৰ লুকখিনি। তো ইয়াতে ফিচাৰ্ছখিনি আপোনালোকৰ শিকাৰ অলপ সময় লাগিব। তো ইয়াতে বাকীখিনি বহুত ফিচাৰ্ছ আছে, তো আপোনালোকে দেখিব পাৰিছে পিছ চাইডেদি। তো আপোনালোকে লাহে লাহে এইটো আনিলে লাহে লাহে গম পাব এইটো বহুত ফিচাৰ্ছ আছে। এইটো এম্পলি এইটো একদম প্ৰায় জাপানিজ টেকন'লজি ব্যৱহাৰ কৰিছে। তো আপোনালোকে লাহে লাহে গম পাব ফিচাৰ্ছখিনি। তো আমি প্ৰায় আপোনালোকক এনেকুৱা ভিডিঅ' দি থাকিম। তো আপোনালোকে যদি আমাৰ চেনেলত চাই থাকে ইয়াৰ ফিচাৰ্ছখিনি আপোনালোকক দি দিম। তো আজিৰ কাৰণে এইখিনিয়ে। তো গাইজ বাই বাই। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি ইমান টাইম চাই আছে তো নিশ্চয় আপোনালোকে চাউণ্ড ছিষ্টেমৰ ল'ব বা ল'ব পাৰে। তো আপোনালোকে এটা কথা কওঁ, তো এইটো আমাৰ যোনটো 1500 ৱাৰ্ডৰ মেচিন আছে, এইটো আপোনালোকে প্ৰায় ধৰ 600 1200 আপোনালোকে প্ৰায় 2000 লোড দিব পাৰে, চলি যায়। তো আমি ইয়াতে এইটো কিমান টকাত লৈছোঁ এইটো আপোনালোকৰ প্ৰাইচটো কওঁ। তো আপোনালোকে যদি যায় তো আপোনালোকে 20,000 লৈ যাওক, ইয়াত আহি যাব আপোনালোকৰ। তো আগা পাছত ৰেট হ'ব পাৰে। মিনিমাম আপোনালোকে যদি গুৱাহাটীত যায় বা য'তে যায় মাৰ্কেটত, তো আপোনালোকে 20,000 টকা লৈ যাওক। তো আপোনালোকে মেচিনটো পাই যাব। তো বহুতেই নকয় এইটো কথা, তো মই আপোনালোকক কৈ দিলোঁ যিটো আপোনালোকে ভিডিঅ' চোৱা বা আপোনালোকে ল'ব খোজে ল'ব পাৰে, সেইকাৰণে আপোনালোকৰ কাৰণে কৈ দিছোঁ। তো বহুতেই এনেকুৱা আছে, তো চাউণ্ড ছিষ্টেমৰ বস্তু ইমান খুলি নকয়। তো এনেকুৱাই আৰু কি কৰিব আপোনাৰ। ধৰক আপুনি এটা বিজনেছ খুলিছে, মই এটা বিজনেছ খুলিছোঁ, মোৰ ছেইম বিজনেছ কাৰোবাৰ কোনোবাই ক'ব নেকি? তো মই ক'লোঁ আৰু আপোনালোকৰ কাৰণে, আপোনালোকে মোৰ ভিডিঅ' চাই থাকে। তো এনেকুৱাই আৰু আপোনালোকে গ'লে গম পাব। তো আপোনালোকে মাৰ্কেটত নামিব লাগিব। তো যিহেতু পানীত যেতিয়াই নামে তেতিয়া পৰ্যন্ত সাঁতোৰ নাপায়, পানীত নামিবই লাগিব সাঁতোৰ শিকিব লগা হ'লে। তো আপোনালোকে অলপ ট্ৰাই কৰক, বস্তু লৈ আহক। তো বস্তু ভাল হয়। তো আপোনালোকে কিছু টেনশ্যন ল'ব নালাগে বস্তুৰ কাৰণে। খালি এটাই কথা, আপোনালোকে অলপ নলেজ থাকিব লাগিব চাউণ্ড ছিষ্টেমৰ, অলপ 1% নলেজ লাগিব। আৰু নহ'লে যদি আপোনালোকৰ ওচৰে পাজৰে কোনোবাই আছে তেওঁলোকক অলপ সুধিব ক'ত কি বস্তু পায়। তেওঁলোকে জানে, তেওঁলোকে প্ৰপাৰ বস্তুটো আপোনালোকক ক'ব পাৰিব। তো চাউণ্ড ছিষ্টেমৰ বস্তুখিনিতো জানিব লগা বহুত বস্তু থাকে। তো তেওঁলোকে জানে কি মেচিনটো ভাল, কোনটো বেয়া, কোনটো ধৰ চাউণ্ডৰ কাৰণে কিমান। তেওঁলোকৰ অলপ মেচিনবিলাক অলপ বেলেগ ধৰণৰ, আমি যেতিয়া আমাৰলৈ অলপ বেলেগ ধৰণৰ, সেইটোৱে কথা। তো এনেকুৱাই আৰু আপোনালোকে চাব। ইউটিউবততো কয়, বহুতে কয়। তো আমিও এনেকৈ আমি আপোনালোকক প্ৰায় ৰ' ইনফৰমেশ্যন দিয়াৰ চেষ্টা কৰোঁ। তো আপোনালোকে যিহেতু আমাৰ ভিডিঅ' চাই, আমিও এনেকুৱাই আছিলোঁ ফাৰ্ষ্ট। তো আমিও আমাৰতো ভেনিয়াছিৰ কাৰণে আমাৰ টেনশ্যন নাছিল। তো আমি আপোনালোকক ৰ' ইনফৰমেশ্যন দিব পাৰোঁ যিমান পাৰে। তো আজিৰ কাৰণে এইখিনিয়ে। তো ফ্ৰেণ্ডছ, এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ইমান টাইম আপোনালোকে ধৈৰ্য ধৰি আছে। তো বাই বাই বাই।